নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব নেকি অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সেই সন্দৰ্ভতো সন্দেহ সৃষ্টি হৈছে। বিজয় গুপ্তাক সন্মুখত ৰাখি নিৰ্দলীয় ৰূপে নিৰ্বাচন খেলাৰ ইংগিত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰাক্তন বিধায়কজনে। সমষ্টিবাসীয়ে বিচাৰিছে নিৰ্দলীয়ভাৱে খেলাটো। কাইলৈ বিশেষ বৈঠকৰ পাছত সিদ্ধান্ত ল'ব বুলিও সদৰি কৰিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মই সমষ্টিটোৰ বাবে বহু কাম কৰিছোঁ, বিজেপিৰ প্ৰতি মোৰ কোনো ক্ষোভ নাই, কিন্তু পশ্চিম গুৱাহাটী সমষ্টিটো কিয় দলে ধৰি ৰাখিব নোৱাৰিলে সেয়া মোৰ বাবে ৰহস্যজনক বিষয়। 1985 চনৰ পৰাই দলৰ বাবে কাম কৰি অহাৰ কথাও উল্লেখ অগপৰ জ্যেষ্ঠ নেতাগৰাকীৰ। লগতে দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ আৰু অসন্তুষ্টি আছে বুলিও মন্তব্য কৰিছে বৰ্তমানৰ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। আমাৰ নেতৃত্ব সেইটোৱে মই কৈছোঁ যে আজি 1985 চনৰ পৰা এটা চিট আছিল, পশ্চিম গুৱাহাটীতে আছে। পশ্চিম গুৱাহাটী 1985 চনৰ পৰাই আছিল, কিন্তু পৰৱৰ্তী সময়ত মধ্য গুৱাহাটী হৈছে, সেইটো বেলেগ কথা। আৰু আমাৰ সৰহসংখ্যক অঞ্চল পশ্চিম গুৱাহাটীৰে আমাৰ মধ্য গুৱাহাটীত আছে। গতিকে এতিয়া যিহেতু নেতৃত্বই ল'ব নোৱাৰিলে, নেতৃত্বই কি ধৰণে উপস্থাপন কৰিছে মই নাজানো। আৰু মই এগৰাকী জ্যেষ্ঠ সাধাৰণ সম্পাদক। আজি মোৰ দলটোৰ যিটো অৱদান, আজি নিমিষতে সেই অৱদানটো ধূলিসাৎ কৰিছে। গতিকে সেইটো মোৰ খুব থাকিবই। কিন্তু যিয়েই নহওক, এতিয়া আমাৰ যিহেতু বিজেপিৰ লগত আমাৰ এটা মিত্ৰতা আছে বা মিত্ৰতা কৰিছে, আৰু মিত্ৰতা হৈ যিহেতু নিৰ্বাচনত অৱতীৰ্ণ হৈছে, গতিকে আমি গোটেই দিনটো পৰ্যালোচনা কৰি নিশ্চয় আমাৰ কালি আমি এটা সিদ্ধান্ত ল'ম, আৰু সেই সিদ্ধান্ত অনুযায়ী আমি পৰৱৰ্তীভাৱে নহয়, সেইটো কালি মই কৈছোঁ। কালি আমাৰ মধ্য গুৱাহাটী বিধান পৰিষদ অগপৰ জৰুৰী সভাখন অনুষ্ঠিত কৰিছে। গতিকে কালি যিটো আমাৰ অগপৰ মধ্য গুৱাহাটী বিধান পৰিষদে যিটো সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তটোই মই মানি ল'ম।